সো আজি আমি ইয়াতে মই বিৰাট সুখী যে ইয়াতে এটা আমাৰ অনুষ্ঠান এটা পাতিছে। সো কৃষিতা ফাউণ্ডেশ্যন আৰু অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ লগত যোগ হৈ পেলাই তাৰ লগতে আমাৰ চিকিৎসক সকলো আছে। সো মই আজি বিৰাট নিজকে গৌৰৱ ফিল কৰিছোঁ যে আজি আমি সকলোকে এনেকৈ এটা চিকিৎসা দিব পাৰিছোঁ আৰু ফ্ৰী হেল্থ চেকআপ আমাৰ ইয়াতে আজি দিছোঁ, য'ত আপোনাৰ সকলো আহিছে, আহি পেলাই নিজৰ চিকিৎসাটো ফ্ৰী অফ কষ্ট কৰাইছে। আমাৰ চিকিৎসকসকল আছে, আমাৰ চেম্পল কালেকশ্যনৰ পৰা চেম্পল কালেক্ট কৰাই গৈছে আৰু তাৰ লগতেও বিভিন্ন ধৰণৰ কিছুমান ধৰক যিখিনি আমি সহায় কৰিব পাৰোঁ আমাৰ নিজৰ পিনৰ পৰা সহায় কৰিছোঁ। আৰু মই বিৰাট সুখী, আমাৰ ৰাতুল আছে, বুবুল কৃষিতা ফাউণ্ডেশ্যনৰ পৰা, অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ পৰা আৰু তেওঁলোকৰ লগত যিসকল আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ আমি চেষ্টা চলাই থাকিম যাতে এনেকুৱা ধৰণৰ আৰু আমি যিমান পাৰোঁ আগুৱাই গৈ থাকোঁ আৰু চবে যাতে সেই লাভটো উঠাব পাৰে তাৰ পৰা আমি সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। আজি জাগিৰোডৰ কাৰণে এক শুভ দিন। অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ আৰু জাগিৰোড প্ৰেছ ক্লাবৰ সৌজন্যত স্বাস্থ্যৰ সজাগতা আনিবলৈ ইয়াত এটা কেম্প কৰিছে। বিভিন্ন বিষয়ত অৰ্থ বিভাগত আছে, চকু বিভাগত আছে আৰু মেডিচিনৰ ডক্টৰো আহিছে। আটাইবিলাকে আহি ইয়াত জাগিৰোড অঞ্চলত যিবিলাক ৰোগ হৈছে সেই ৰোগ নিৰ্ণয় কৰিব আৰু তাৰ কাৰ্যক্ৰমে ঔষধ দিয়াৰো ব্যৱস্থা কৰিছে। এটা খুব শুভ লক্ষণ, কাৰণ স্বাস্থ্যই পৰম ধন বুলি এষাৰ কথা আছে। গতিকে স্বাস্থ্য যদি আমাৰ ভালে নাথাকে তেতিয়াহ'লে আমি সমাজৰ কাম কৰা দুৰূহ হয়। গতিকে স্বাস্থ্যৰ কাৰণে যে সজাগতা এটা আনিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ৰোগ নিৰ্ণয় কৰি তাৰ ব্যৱস্থা কৰিব, তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ দিছোঁ আটাইকে। আৰু মই আশা ৰাখিছোঁ এইটো সুন্দৰভাৱে পৰিচালনা হ'ব আৰু সন্ধিয়ালৈকে যিমানখিনি ৰোগী আহে তেওঁলোকক সুন্দৰৰূপে পৰিচালনা কৰিব আৰু তেওঁলোকৰ সকলো ব্যৱস্থা কৰিছে। গতিকে এই ক্ষেত্ৰতে মই প্ৰেছ ক্লাবৰ সমূহ কৰ্মবৃন্দক, সভাপতি সম্পাদক সমূহকে আটাইকে আৰু অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ কৰ্মীবৃন্দক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ, লগতে আমাৰ প্ৰেছ ক্লাব, জাগিৰোড প্ৰেছ ক্লাবৰ সমূহ সদস্যক, কিয়নো তেওঁলোকে এটা এনে সুন্দৰ মহান কাম কৰিবলৈ আগবাঢ়িছে। এইটো হ'ল মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণ এটা গুৰুত্ব দিয়া দেখা গৈছে আৰু এই সূত্ৰে তেখেতসকলে আজি জাগিৰোড গাঁও পঞ্চায়তৰ ফিল্ডত আজি স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰিছে। এই স্বাস্থ্য শিবিৰত চকুৰে পৰা হাড়ৰ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞসমূহ সেৱা ইয়াত উপলব্ধ হ'ব আৰু এই যে এটা স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দি আছে, বিশেষকৈ জাগিৰোড প্ৰেছ ক্লাবৰ সমূহ সদস্যই এই যে এটা সজাগতা আনিছে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সঁচাকৈ তেখেতসকলক এই প্ৰচেষ্টাক শলাগ ল'বই লাগিব আৰু তাতকৈ শলাগ ল'ব লাগিব তেখেতসকলে প্ৰতিজন ৰোগীকে একোটাকৈ গছপুলি প্ৰদান কৰিছে। এই ক্ষেত্ৰত তেখেতসকলে স্বাস্থ্যৰ লগতে পৰিৱেশৰ ওপৰতো যি গুৰুত্ব দিছে, এই ক্ষেত্ৰত নিঃসন্দেহে তেখেতসকলক প্ৰশংসাৰ পাত্ৰ। আৰু যি অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ বা অল কেয়াৰ মেডিচিন, এখেতসকলো এটা বহু পুৰণা মেডিচিন প্ৰতিষ্ঠান। গতিকে এখেতসকলৰ ওপৰতো মানুহৰ যি বিশ্বাসযোগ্যতা, এই ক্ষেত্ৰত সৰহসংখ্যক মানুহে ডায়েগনষ্টিক চেণ্টাৰৰ কথা ভাবিলে অল কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰৰ বা মেডিচিনৰ ক্ষেত্ৰত ভাবিলে অল কেয়াৰ মেডিচিন কোম্পানীৰ কথাই ভাবে। এই ক্ষেত্ৰতো তেখেতসকলৰ সমূহ পৰিয়ালবৰ্গক তথা সদস্যক জনাইছোঁ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা অশেষ ধন্যবাদ।